গুণোৎসৱ সম্পৰ্কীয় ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এগ্ৰিকলে। যিহেতু জানুৱাৰীৰ পৰাই প্ৰায় 3টা পৰ্যায়ত অসমৰ সকলো জিলাতেই গুণোৎসৱ অনুষ্ঠিত হ'ব। গতিকে এইবাৰ গুণোৎসৱ 2025ৰ ক্ষেত্ৰত ইয়াৰ মূল কি কথা ইয়াত গুৰুত্ব দিয়া হৈছে তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই ক'ব বিচাৰিছোঁ এইবাৰ গুণোৎসৱত গ্ৰেডিংটো কেনেকুৱা ধৰণৰ হ'ব। ইয়াত মডেলত উল্লেখ কৰা ধৰণে ক'বলৈ গ'লে 1 নম্বৰ বিদ্যায়তনিক ইয়াত 90% থাকিব, যিটো আমাৰ গুণোৎসৱৰ বেছিখিনি নম্বৰ বিদ্যায়তনিক ক্ষেত্ৰৰ পৰা আহিব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যি বিদ্যায়তনিক আউটকাম আহিব তাৰ পৰাই 90% নম্বৰ আহিব। নাম্বাৰ 2 সহবিদ্যায়তনিক আৰু অন্যান্য ক্ষেত্ৰ, যিটো কো কাৰিকুলাম এক্টিভিটিছ আৰু আমাৰ যিটো পাব্লিক কোঅপাৰেশ্যন, তাৰ পৰা আপোনালোকৰ আহিব 5%। আৰু 3 নম্বৰ সমাজৰ অংশগ্ৰহণ আৰু অৱদান, তাৰ পৰা আহিব 5%। এইবাৰ গুণোৎসৱত আন্তঃগাঁথনিৰ বিষয়টো ৰখা হৈছে যদিও ইয়াৰ কাৰণে কোনো গ্ৰেডিং বা নম্বৰৰ ব্যৱস্থা নাই। এইটো আচলতে গুণোৎসৱৰ আমি মনোযোগ দিবলগীয়া বিষয় যে এইবাৰ আন্তঃগাঁথনিৰ অংশটোত বিদ্যালয়ৰ গ্ৰেডিঙৰ বাবে বিবেচনা কৰা নহ'ব। এতিয়া গুণোৎসৱ 2025ৰ মূল দিশসমূহৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আমি প্ৰতিখন বিদ্যালয়ে স্ব-মূল্যায়ন অনুষ্ঠিত কৰিব লাগিব। স্ব-মূল্যায়ন 2 ধৰণে হ'ব, য'ত ছাত্ৰ ছাত্ৰীসকলৰ পঠন দক্ষতা বা ৰিডিং স্কিল আৰু স্কুল ইভেলুৱেশ্যন বিদ্যালয় মূল্যায়ন আমি কৰিব লাগিব। গুণোৎসৱৰ যিটো প্ৰথম দিন হ'ব, আমি উক্ত দিনাই ছাত্ৰ ছাত্ৰীসকলৰ পঠন দক্ষতাৰ আমি পৰীক্ষা ল'ব লাগিব আৰু ইয়াৰ যি নিৰ্দিষ্ট ফৰ্মেট আছে এই ফৰ্মেটত আমি তেওঁলোকৰ যিখিনি অৰ্হতা বা মাৰ্কিংখিনি আমি কৰি থ'ব লাগিব। আৰু বিদ্যালয় গ্ৰেডিঙৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি বা বিদ্যালয়ৰ যিখিনি এলেকাধীন ৰাইজৰ সহযোগত বিদ্যালয়ৰ মূল্যায়নখিনি কৰিব লাগিব আৰু সেইখিনি কি কৰিব লাগিব, আমি গুণোৎসৱ হোৱাৰ কেইদিনমান পূৰ্বেই আমি অনলাইন পৰ্টেলত আমি তাক কি কৰিব লাগিব, আপলোড কৰিব লাগিব। আপোনালোকে কেনেকৈ গুণোৎসৱ পৰ্টেলত স্কুল ইভেলুৱেশ্যন ফৰ্মেটটো ফিল আপ কৰি ছাবমিট কৰিব সেই সম্পৰ্কে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। বিগত গুণোৎসৱসমূহৰ দৰে এই বছৰ গুণোৎসৱতো বাহ্যিক মূল্যায়নৰ দিনা, অৰ্থাৎ এক্সটাৰ্নেল যিদিনা আহিব, এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিনা শিক্ষকসকলক এই নিৰ্দিষ্ট CRCCৰ ভিতৰতে কি কৰা হ'ব, সাল সলনি কৰা হ'ব। এইটো যোৱা বছৰো কৰা হৈছিল, গতিকে এই বছৰো নিজৰ কনচাৰ্ণ মণ্ডলৰ ভিতৰতে শিক্ষকসকলক বেলেগ বিদ্যালয়ত কি কৰে দায়িত্ব প্ৰদান কৰা হ'ব। এইবাৰ মূল্যায়ন OMR ভিত্তিকেই হ'ব। বিগত বৰ্ষসমূহতো ঠিক তেনেকুৱাই আছিল। ইয়াত ক্লাছ 1 আৰু 2ৰ কাৰণে ক্লাছ ৱাইজ OMR থাকিব আৰু ক্লাছ 3ৰ পৰা আপ টু 9লৈকে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে ব্যক্তিগত বা ইণ্ডিভিজুৱেল OMR থাকিব। ইয়াত আৰু এটা কথা কোৱা হৈছে যে 3য় শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলে OMR নিজে পূৰ কৰিব লাগিব, অৰ্থাৎ 3য় শ্ৰেণীৰ পৰা ক্লাছ 9লৈকে যিখিনি ছাত্ৰ থাকিব তেওঁলোকে OMR নিজে ফিল আপ কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে আগতীয়াকৈ তেওঁলোকৰ OMR ফিল আপ কেনেকৈ কৰিব লাগে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে ব্যক্তিগতভাৱে প্ৰশ্নকাকত প্ৰদান কৰা হ'ব। যিমান ষ্টুডেণ্টে গুণোৎসৱত অংশগ্ৰহণ কৰিব প্ৰত্যেকৰ কাৰণে ইণ্ডিভিজুৱেলি ছেপাৰেট কুৱেশ্যন পেপাৰ তেওঁলোকক দিয়া হ'ব। তেওঁলোকৰ কুৱেশ্যন পেপাৰত এটা প্ৰশ্নৰ বিপৰীতে বিকল্প উত্তৰ 4টা থাকিব, তাৰ পৰা তেওঁলোকে তাত টিক চিন দি যাব আৰু পিছত OMRত সেই উত্তৰখিনি তেওঁলোকে কি কৰিব লাগিব, OMRত চাৰ্কলটো তেওঁলোকে টাৰ্ক কৰিব লাগিব। মই ইতিমধ্যে কৈছোঁ যে প্ৰথম আৰু 2য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰসমূহ ভৰাবৰ বাবে শ্ৰেণী অনুসৰি OMR চিট থাকিব, ক্লাছ ৱাইজ OMR চিট থাকিব। বহিমূলীয়াকে বা শিক্ষকে ছাত্ৰ ছাত্ৰীৰ যিখিনি সঁহাৰি দিছে তেওঁলোকৰ কুৱেশ্যন পেপাৰত সেই অনুযায়ী প্ৰশ্নসমূহ
OMR তোমালোকে ফিল আপ কৰিব লাগিব এতিয়া মই ইয়াত শ্ৰেণী অনুযায়ী প্ৰশ্নৰ সংখ্যা কিমান থাকিব মই এইটো ক'ব বিচাৰিছো তৃতীয়ৰ পৰা পঞ্চমলৈকে প্ৰশ্ন থাকিব প্ৰশ্ন নম্বৰ 1 ৰ পৰা 58 নম্বৰলৈকে প্ৰশ্ন থাকিব ষষ্ঠৰ পৰা অষ্টমলৈ প্ৰশ্ন নম্বৰ 1 ৰ পৰা 98 নম্বৰলৈকে কুৱেশ্যন থাকিব আৰু নৱম শ্ৰেণীৰ কাৰণে প্ৰশ্ন নম্বৰ 1 ৰ পৰা 100 লৈকে থাকিব অৰ্থাৎ নৱম শ্ৰেণীৰ কাৰণে 100টা প্ৰশ্ন থাকিব ঠিক সেই ধৰণে ষষ্ঠৰ পৰা অষ্টমলৈকে 98টা প্ৰশ্ন থাকিব আৰু তৃতীয়ৰ পৰা পঞ্চমলৈকে কি থাকিব 58টা প্ৰশ্ন থাকিব এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো যে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈকে যে কোনটো প্ৰশ্ন নম্বৰত কি বিষয়ৰ প্ৰশ্ন আহিব সেইটো নিৰ্দিষ্ট কৰা আছে এই ক্ষেত্ৰত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ যেটো 59 নম্বৰ প্ৰশ্ন তাত কি আহিব ভাষা একৰ লিখন আহিব আপোনালোকে ভাষা একৰ লিখনৰ যি প্ৰশ্ন থাকিব সেইটো আহিব 60 নম্বৰত ভাষা 2 লিখন আহিব অৰ্থাৎ ইংৰাজীৰ যেটো ৰাইটিং সেই ৰাইটিংটো আপোনালোকে 60 নম্বৰ প্ৰশ্নত পাব তাৰ পিছত 61 নম্বৰৰ A B C D E টোটাল 5টা প্ৰশ্ন কি আহিব মেথছৰ পৰা আহিব যেটো সাংখ্যিক ধাৰণা তাৰ পিছত 62 নম্বৰ প্ৰশ্নটো আহিব আপোনালোকৰ অসমীয়া বা যি ভাষা আপোনালোকৰ ল্যাঙ্গুৱেজ 1 ৰ ৰিডিংৰ পৰা আপোনালোকৰ 62 নম্বৰ প্ৰশ্ন আহিব আৰু 63 নম্বৰত আপোনালোকৰ কি আহিব ল্যাঙ্গুৱেজ 2 অৰ্থাৎ ইংলিছৰ ৰিডিংৰ পৰা আহিব অৰ্থাৎ আপোনালোকে 58 নম্বৰ প্ৰশ্নলৈকে আপোনালোকৰ কুৱেশ্যন পেপাৰত এটা বিকল্পধৰ্মী প্ৰশ্ন থাকিব 59 নম্বৰৰ পৰা আপোনালোকৰ কি হ'ব যে আপোনালোকৰ ৰাইটিং স্কিল সাংখ্যিক ধাৰণা আৰু যেটো আপোনালোকে স্বমূল্যায়ন পঠনৰ লৈছিল সেই পঠনৰ যি মাৰ্কিং কৰিছিল সেই মাৰ্কিংটো আপোনালোকে এক্সটাৰ্নাল ইভালুৱেটৰে ভেৰিফাই কৰাৰ পিছত আপোনালোকে তাত কি কৰিব লাগিব OMR এটো ফিল আপ কৰিব লাগিব এই কামখিনি কি কৰিব লাগিব শিক্ষকে কৰিব লাগিব ঠিক সেই ধৰণে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে 99 নম্বৰ প্ৰশ্ন থাকিব ল্যাঙ্গুৱেজ 1 ৰ ৰিডিং ৰাইটিং 100 নম্বৰ থাকিব ল্যাঙ্গুৱেজ 2 ৰ ৰাইটিং আৰু 101 ৰ A B C D E টোটাল 5টা প্ৰশ্ন থাকিব নিউমেৰাসি অৰ্থাৎ সাংখ্যিক ধাৰণাৰ ওপৰত 102 আৰু 103 নম্বৰ এই দুটা কুৱেশ্যন নম্বৰত ভাষা 1 আৰু ভাষা 2 ৰিডিংৰ নম্বৰসমূহ আমি তাত ভৰাব লাগিব ঠিক সেইদৰে নৱম শ্ৰেণীৰ ক্ষেত্ৰত প্ৰশ্ন নম্বৰ 101ত যেটো আধুনিক ভাৰতীয় ভাষা বা ভাৰতীয় ভাষা যেটো মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ MIL ৰ লিখনৰ নম্বৰ থাকিব আৰু 102 নম্বৰত ইংৰাজীৰ ৰাইটিং নম্বৰ থাকিব আৰু 103 নম্বৰ A B C D E D লৈকে আপোনালোকে আধুনিক ভাৰতীয় ভাষাৰ বা ভাৰতীয় ভাষাৰ আৰু ইংৰাজীৰ কি থাকিব পঠন নম্বৰ থাকিব গতিকে এই ধৰণে ইয়াত প্ৰশ্ন নম্বৰসমূহ বিভাজন কৰি সেই মতে আপোনালোকৰ ভাষা 1 আৰু ভাষা 2 লিখন আৰু পঠন আৰু সাংখ্যিক ধাৰণাৰ ওপৰত 5টা প্ৰশ্ন আপোনালোকৰ থাকিব ইয়াত আৰু এটা কথা কোৱা হৈছে যে বাহ্যিক মূল্যায়নৰ দিনা লিখন আৰু সাংখ্যিক ধাৰণা বা যেটো আমাৰ মৌলিক গাণিতিক প্ৰয়োগ দক্ষতাৰ মূল্যায়ন সকলো ছাত্ৰছাত্ৰীৰ বাবে কৰা হ'ব আৰু এই কামখিনি কৰিবৰ কাৰণে তেওঁলোকে যিখন কুৱেশ্যন পেপাৰ লাভ কৰিব সেই কুৱেশ্যন পেপাৰত নিৰ্দিষ্ট স্পেচ থাকিব তাত তেওঁলোকে নিউমেৰাসি হওক বা বাকি ৰাইটিং এইবিলাক তেওঁলোকে কাম তেওঁলোকে কৰি চাব পাৰিব তাৰ কাৰণে খালি ঠাই ৰখা হ'ব আৰু বহি মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ পৰা কমপক্ষেও 5 বা 6 গৰাকী ছাত্ৰছাত্ৰীৰ লিখন আৰু সাংখ্যিক ধাৰণা উত্তৰপত্ৰমূলকে পৰীক্ষা কৰিব আৰু পিছত যদি সকলো ঠিকে থাকে শিক্ষকসকলক সেই নম্বৰসমূহ OMR শীটত প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিব আৰু ইয়াত ৰিডিং যেটো আমাৰ স্কিল এই ৰিডিং স্কিলটো যেটো আমি যিদিনা স্বমূল্যায়ন হ'ব সেলফ ইভালুৱেশ্যন হ'ব আমি সেইদিনা আমি 100% ছাত্ৰছাত্ৰীৰে আমি স্বমূল্যায়ন কৰিম ৰিডিং স্কিলৰ
আৰু বাৰ্ষিক মূল্যায়নৰ দিনা বহী মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ পৰা কমপক্ষে 100% ছাত্ৰ ছাত্ৰীৰ প্ৰথম দক্ষতাৰ মূল্যায়ন কৰিব আৰু যদি সকলো ঠিকে থাকে সেই নম্বৰসমূহ OMR এন্ট্ৰি কৰিবৰ কাৰণে শিক্ষকসকলক নিৰ্দেশ দিব। প্ৰথম দক্ষতাৰ মূল্যায়নৰ কাৰণে প্ৰত্যেক শ্ৰেণীৰ বাবে পৃথক পৃথক ফ্ৰেম থাকিব আৰু এই ফ্ৰেমসমূহ স্ব-মূল্যায়ন আৰু বহী মূল্যায়নৰ দিনৰ কাৰণে সুকীয়া সুকীয়া হ'ব। অৰ্থাৎ স্ব-মূল্যায়নৰ দিনা যিটো ফ্ৰেম আহিব সেইটো বহী মূল্যায়নৰ দিনা সেই ফ্ৰেমটো নাহিব, এইটো বেলেগ ফ্ৰেম আহিব আৰু এক্সটাৰ্নেল ইভ্যালুৱেটৰে এই বেলেগ ফ্ৰেমৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম দক্ষতাৰ মূল্যায়ন কৰিব। মই এটা কথা পূৰ্বে উল্লেখ কৰিছো যে বিদ্যালয়সমূহে আগতীয়াকৈ যি বিদ্যালয় মূল্যায়ন থাকিব সেই বিদ্যালয় মূল্যায়নটো অনলাইন যোগে জমা দিব লাগিব গুণোৎসৱ হোৱাৰ 3 দিন আগত আৰু বহী মূল্যায়কে আহি বহী মূল্যায়কৰ দিনা তাৰে যিখিনি ক্ষেত্ৰ বিদ্যায়তনিক হওক বা সহবিদ্যায়তনিক আন্তঃগাঁথনি বা সমাজ জড়িতকৰণ বিষয় গোটেইখিনি তেওঁলোকে নিৰীক্ষণ কৰিব আৰু প্ৰয়োজন সাপেক্ষে এইটো সম্পাদনা বা এডিট কৰিব পাৰিব আৰু এডিটৰ যিটো চূড়ান্ত ক্ষেত্ৰ ভিত্তিক তথ্যখিনি সফটৱেৰ বা পৰ্টেলত বাৰ্ষিক মূল্যায়কে ফাইনেলি আপলোড কৰিব। আচলতে সেইটোহে আচল বিদ্যালয় ইভ্যালুৱেশ্যনৰ ৰিপৰ্ট হ'ব। চাহ বাগিচা অঞ্চলৰ মূল্যায়নৰ সময়সূচীও অন্যান্য গুণোৎসৱ হোৱা বিদ্যালয়ৰ একে সময়ে হ'ব আৰু বিগত বৰ্ষসমূহৰ দৰে নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক বা মাধ্যমিক পৰ্যায়ৰ যিখিনি গোপনীয় সামগ্ৰীৰ পেকেট সকলো পেকেটৰ ৰঙে সুকীয়া সুকীয়া হ'ব। সকলো গোপনীয় সামগ্ৰীৰ পেকেট বহী মূল্যায়কৰ উপস্থিতিত খুলিব লাগিব। কিবা কাৰণ যদি উক্ত দিনা বহী মূল্যায়ক সময়মতে আহি নাপায় তেনেহ'লে নিৰ্দিষ্ট ফৰ্মেট এটা আছে সেই ফৰ্মেটত ফিল আপ কৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বা পৰিচালনা সমিতিৰ অন্য কোনো সদস্যৰ উপস্থিতিত আপোনালোকে সেই পেকেটসমূহ খুলি নিৰ্দিষ্ট সময়মতে আপোনালোকে গুণোৎসৱটো বিদ্যালয়ত আৰম্ভ কৰিব লাগিব। এবাৰ 2025 গুণোৎসৱৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল যে যদি কোনো ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকে তেনেহ'লে তেওঁৰ নামৰ বিপৰীতে থকা যিটো চাৰ্কল সেইটো পূৰ কৰিব নালাগে। অৱশ্যে বিদ্যালয়ৰ গ্ৰেডিঙৰ সময়ত কিন্তু সেই অনুপস্থিত ছাত্ৰ ছাত্ৰীকো বিবেচনা কৰা হ'ব। অৰ্থাৎ যদি কোনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকে তেনেহ'লে বিদ্যালয় গ্ৰেডিঙত ইয়াৰ নিশ্চয় প্ৰভাৱ পৰিব। গতিকে আপোনালোকে 100% ছাত্ৰ ছাত্ৰীৰ উপস্থিতি গুণোৎসৱৰ সময়ত নিশ্চিত কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। আৰু এটা কথা আপোনালোকে জানেই যে OMR চিট পূৰ কৰোঁতে কেৱল কলা বা নীলা চিয়াহী কলম ব্যৱহাৰ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনালোকে আগতীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক এই কথাটো অৱগত কৰিব লাগিব আৰু যাতে তেওঁলোকে কলা বা নীলা চিয়াহীৰ কলম তেওঁলোকে আগতীয়াকৈ গুণোৎসৱৰ দিনা লৈ আহিব পাৰে। বিগত গুণোৎসৱসমূহতো ইউনিফৰ্মৰ ওপৰতো এটা মূল্যায়ন অনুষ্ঠিত হৈছিল। গতিকে বিদ্যালয় কৰ্তৃপক্ষই এক্সটাৰ্নেল ইভ্যালুৱেটৰৰ সন্মুখত বিদ্যালয়ৰ ইউনিফৰ্মৰ নমুনা তাৰ লগতে যিখিনি বিলিং সম্পৰ্কীয় ভাউচাৰ বা কোটেশ্যন এই গোটেইখিনি ফাইলটো বহী মূল্যায়কৰ সন্মুখত পৰীক্ষণৰ বাবে সাজু কৰি ৰাখিব লাগিব। তৃতীয়ৰ পৰা নৱম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী গুণোৎসৱত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুকীয়া সুকীয়া চিট প্লেন আছে। এই সম্পৰ্কে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ কাৰণে চিট প্লেন নিৰ্দিষ্ট কৰা আছে য'ত ছাত্ৰ ছাত্ৰীসকলক এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক একেলগে নবহুৱাই বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীক এটা ৰোটেশ্যন বেচিছ তেওঁলোকক বহুৱাই গুণোৎসৱ অনুষ্ঠিত কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰা হৈছে। অৱশ্যে OMR পেকেজিঙৰ সময়ত কিন্তু এইটো ক্লাছ ৱাইজে কৰা হ'ব লাগিব। গতিকে এইখিনিয়ে আছিল গুণোৎসৱ 2025ৰ মূল উল্লেখনীয় দিশসমূহ। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ গুণোৎসৱ সম্পৰ্কীয় ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।